নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ LP আৰু UPৰ 5500 পদৰ কাৰণে আজিৰ পৰা যি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হৈছে সেই সম্পৰ্কত কিছু কথা আলোচনা কৰিম। বহু প্ৰাৰ্থী তেওঁলোক চিন্তাত আছে, এই সম্পৰ্কত বহু কথা তেওঁলোকে জানিব বিচাৰে। কমেণ্ট ছেকশ্যনত বহুখিনি কথা দেখিছে, সেইখিনি কথাও আমি আলোচনা কৰিম। লগতে সামগ্ৰিকভাৱে এইবাৰ কাট অফ কেনেধৰণৰ হ'ব পাৰে, কমিব নে বাঢ়িব, কি কাৰকে প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা আছে, সেই বিষয়েও আলোচনা কৰিম। আৰু আপোনালোকে আপোনালোকৰ মূল্যৱান কমেণ্টসমূহ জনাব, ভদ্ৰভাৱে জনাব আপোনালোকে কি ভাবে। এই সম্পৰ্কত আমি এটি নিৰপেক্ষ বিশ্লেষণ আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। বহু প্ৰতীক্ষাৰ অন্তত আজিৰ পৰা 5550টা LP আৰু UPৰ পদৰ কাৰণে ভেৰিফিকেশ্যন আৰম্ভ হৈছে। এইবাৰ প্ৰথমতে যিসকলৰ এক্সট্ৰা কাৰিকুলাৰ যি এক্টিভিটি আছে, যেনে স্পৰ্টছ, NCC বা কালচাৰেল, তেওঁলোকক ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে। আৰু প্ৰথমেই ভেৰিফিকেশ্যনৰ যেতিয়া লিষ্ট ওলাল, প্ৰাৰ্থীৰ সংখ্যা দেখি যিসকলৰ এই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি নাই তেওঁলোক কিছু চিন্তাত পৰাটো স্বাভাৱিক, যিহেতু প্ৰায় 1800ৰো অধিক প্ৰাৰ্থী স্পৰ্টছ, কালচাৰেল আৰু NCC মিলাই, যিহেতু পোষ্টৰ সংখ্যা মাত্ৰ 5500, চিন্তাত পৰাটো স্বাভাৱিক কথা। কিন্তু ইয়াত যে ভেৰিফিকেশ্যনৰ পিছত কিমানখিনি প্ৰাৰ্থী নম্বৰ পোৱাৰ যোগ্য হ'ব সেইখিনি DWয়ে নিৰ্ধাৰণ কৰিব, আৰু সেইকাৰণেই ভেৰিফিকেশ্যনত তেওঁলোকক মতা হৈছে। তাত আমি চিন্তা কৰিবলগীয়া কাৰণ নাই। আপোনালোকে নিশ্চয় জানে, শিক্ষামন্ত্ৰী মহোদয়ে, মুখ্যমন্ত্ৰী মহোদয়ে এই সম্পৰ্কত অৱগত কৰিছে যে যি শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বাহিৰৰ ডিগ্ৰী হওক, ভুৱা ডিগ্ৰীৰ ক্ষেত্ৰতে হওক বা ডিপ্ল'মাৰ ক্ষেত্ৰতে হওক, নিৰ্দেশনা বা SOP প্ৰকাশ কৰি সেই সম্পৰ্কত তেওঁলোকে কেনে ব্যৱস্থা ল'ব সেই সম্পৰ্কেও কিছুদিনৰ আগতে মন্তব্য কৰিছিল। আৰু স্পৰ্টছ আৰু কালচাৰেলৰ ক্ষেত্ৰত বহু প্ৰাৰ্থীৰ তেওঁলোকে নিজেও নাজানে তেওঁলোকৰ এডভাৰটাইজ মতে তেওঁলোকৰ চাৰ্টিফিকেটখন প্ৰযোজ্য হয়নে নহয়। ধৰি লওক আপোনাৰ এখন চাৰ্টিফিকেট আছে ডেন্সৰ, বা আপোনাৰ এখন চাৰ্টিফিকেট আছে কালচাৰেলৰ। এতিয়া এজ পাৰ এডভাৰটাইজমেণ্ট যিটো বিচাৰিছে যে আপুনি নেশ্যনেল লেভেলত অসমক ৰিপ্ৰেজেণ্ট কৰিব লাগিব, গতিকে আপোনাৰ সেই যিখন আপুনি আপলোড কৰিছে সেই ডকুমেণ্টটো নেশ্যনেল লেভেলৰ হয়নে নহয়, স্পৰ্টছৰ ক্ষেত্ৰতে হওক বা কালচাৰেলৰ ক্ষেত্ৰতে হওক। তেওঁলোকে হয়তো বিভিন্নজনক সুধিছে, বিভিন্নজনে সুধিলেতো তেওঁলোকে যোগ্য উত্তৰ পোৱা নাই, যিহেতু তেওঁলোকৰ হাতত ডকুমেণ্টটো আছে, আৰু যাৰ ডকুমেণ্ট আছে তেওঁলোকে নিশ্চয় দিব, নম্বৰ এটা সকলোৱে পাবলৈ ইচ্ছা কৰে। গতিকে বহু প্ৰাৰ্থীয়ে তেওঁলোকে বস্তুটোত নেশ্যনেল লেভেলত তেওঁলোকে বহুতে ষ্টেট লেভেলৰ চাৰ্টিফিকেট আছে, ষ্টেট লেভেলত তেওঁলোকে কৰিছে, ষ্টেট লেভেলত অংশগ্ৰহণ কৰা বহুতে হয়তো আপলোড কৰিছে, বা কোনোবাই ডিষ্ট্ৰিক্ট লেভেলৰো আপলোড কৰিব পাৰে। কিন্তু আপলোড কৰিলেই যে নম্বৰটো পাব সেইটো নহয়, নম্বৰটো এডভাৰটাইজমেণ্টত উল্লেখ থকা নৰ্মছ অনুযায়ী হ'ব লাগিব। অৰ্থাৎ স্পৰ্টছৰ কাৰণে নেশ্যনেল লেভেলত অংশগ্ৰহণ কৰা হ'ব লাগিব, অসমক ৰিপ্ৰেজেণ্ট কৰা হ'ব লাগিব। কালচাৰেলৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় পৰ্যায়ত বা নেশ্যনেল লেভেলত অসমক ৰিপ্ৰেজেণ্ট কৰা হ'ব লাগিব। গতিকে বহুজন প্ৰাৰ্থী তেওঁলোকৰ বিভিন্ন স্পৰ্টছ আৰু কালচাৰেলৰ চাৰ্টিফিকেট আছে, তেওঁলোকে আপলোড কৰিছে, আৰু যিসকলে নম্বৰটো পাব যোগ্য বুলি ডকুমেণ্ট ভেৰিফিকেশ্যন বৰ্ডে তেওঁলোকে DWৰ ফালৰ পৰা তেওঁলোকে নিৰ্ধাৰণ কৰিব, তেওঁলোকে নিশ্চয় পাব। আৰু যিসকলৰ অথেণ্টিক ডকুমেণ্ট আছে তেওঁলোকে নম্বৰ পোৱাত কোনো অসুবিধা নাথাকিব। ঠিক একেদৰে NCCৰ ক্ষেত্ৰতো 3খন চাৰ্টিফিকেট থাকে, A, B আৰু C। গতিকে কাৰোবাৰ যদি A চাৰ্টিফিকেটখনো কোনোবাই আপলোড কৰিছে, A চাৰ্টিফিকেট থাকিলে তেওঁ নম্বৰটো নাপাব, কিয়নো এডভাৰটাইজমেণ্টত উল্লেখ থকাৰ মতে NCC B আৰু C চাৰ্টিফিকেটৰ নম্বৰ লাভ কৰাৰ কথা উল্লেখ আছে। B চাৰ্টিফিকেট থকাসকলে 3 নম্বৰ আৰু C চাৰ্টিফিকেট থকাসকলে 5 নম্বৰ লাভ কৰিব। আৰু বহুতেই সন্দেহ প্ৰকাশ কৰে যে বহুতে ভুৱা ডিগ্ৰী বা ভুৱা ডিপ্ল'মা, এইখিনি সন্দৰ্ভত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয়ে কিছুদিনৰ আগতেই বক্তব্য কৰিছে যে বহিৰাজ্যৰ ডিগ্ৰী বা অন্যান্য ধৰণৰ ক্ষেত্ৰত ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব, বা কেনেদৰে কি কৰিব সেই সম্পৰ্কত প্ৰাৰ্থীসকলে ভবাৰ আগতেই বিভাগে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আজিকালি বিভিন্ন ধৰণৰ বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয় ডকুমেণ্টবিলাক বেক অফিচ ভেৰিফিকেশ্যনৰ কাৰণে, ডিজি লকাৰ হওক বা অন্যান্য ধৰণৰ হওক, বিভিন্ন ধৰণৰ আছে, সেইবিলাক তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা নিৰীক্ষা কৰা হয়। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ প্ৰাৰ্থীসকল চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই, কিয়নো
শিক্ষা বিভাগে খুব সূক্ষ্মভাৱে সকলোখিনি দিশ চাই কামখিনি নিশ্চয় আগবঢ়াই নিব আৰু যোগ্যজনে নম্বৰটো পাব, যি পাব লাগে তেওঁ পাব। আৰু এই ক্ষেত্ৰত কোনসকলক বিবেচনা কৰিব কোনসকলক নকৰিব বিজ্ঞাপনতে ইতিমধ্যে উল্লেখ আছে। গতিকে তাত নথকা প্ৰাৰ্থীসকলে চিন্তা কৰি বা দুশ্চিন্তাত ভোগাৰ কোনো কাৰণ নাই বুলি ভাবিছোঁ। এতিয়া আমি আলোচনা কৰিম এইবাৰ LP আৰু UPৰ ক্ষেত্ৰত কি কি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব। যোৱাবাৰ লিষ্টখন যদি আপোনালোকে চায় এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ ক্ষেত্ৰত খুব কম সংখ্যক প্ৰাৰ্থী তেওঁলোক মেৰিট লিষ্টত আহিছিল, প্ৰায় 100 জনৰ তলৰ প্ৰাৰ্থীয়ে তেওঁলোক পাইছিলে। এইবাৰ যিহেতু 1800ৰ ওপৰত প্ৰাৰ্থী ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ মাতিছে, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ মাতিলেই তেওঁলোকে সকলোৱে নম্বৰ যে পাব সেইটো কোনো কথা নাই। যিসকলৰ অথেণ্টিক ডকুমেণ্ট, যিসকলৰ নম্বৰ পোৱাৰ যোগ্য তেওঁলোকেহে পাব। গতিকে 1800ৰ ওপৰৰ প্ৰাৰ্থী কিমানসকলে নম্বৰ পোৱাৰ যোগ্য সেইখিনি মেৰিট লিষ্ট প্ৰকাশ পালেহে আপোনালোকে গম পাব। গতিকে এতিয়াই পূৰ্বানুমান আমি কৰিব নোৱাৰোঁ, সকলোখিনি দিশ চাব, সেইকাৰণেই তেওঁলোকক প্ৰথমেই মাতিছে। গতিকে ইয়াত কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কাৰণ নাই বুলি আমি ভাবোঁ। গতিকে এই যদি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি যিহেতু প্ৰাৰ্থী যথেষ্টখিনি আছে, ইও কম বেছি পৰিমাণে হ'লেও কাট অফত কিছু প্ৰভাৱ পেলাব। কিমানখিনি ৰয়গৈ NCCৰ ক্ষেত্ৰত যিখিনি আছে তাত ধৰি লওক B আৰু C চাৰ্টিফিকেট থকাসকলে নিশ্চয় পাব। স্পৰ্টছ আৰু কালচাৰেলো অসমক নেশ্যনেল লেভেলত ৰিপ্ৰেজেণ্ট কৰা সকলে নিশ্চয় নম্বৰটো তেওঁলোকে পাব। এডভাৰটাইজমেণ্টত সেইখিনি কথা উল্লেখ আছে। গতিকে মেৰিট লিষ্ট প্ৰকাশ পালেহে গম পোৱা যাব কিমান সংখ্যকৰ এই চাৰ্টিফিকেটৰ অনুযায়ী তেওঁলোকে নম্বৰ লাভ কৰিলে। প্ৰভিজনেল যেতিয়া মেৰিট লিষ্টবিলাক প্ৰকাশ কৰিব তেতিয়া গম পোৱা যাব, এতিয়াই ক'ব পৰা নাযায়। তথাপিতো এটা কথা আমি ক'ব পাৰোঁ যে কিছু হ'লেও এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি যেনে স্পৰ্টছ NCC কালচাৰেলে কিছু প্ৰভাৱ বিস্তাৰ কৰিব কাট অফত। কিন্তু LP আৰু UPৰ ক্ষেত্ৰত এইবাৰ বহুখিনি কাৰক আছে যিখিনি কাৰণে কাট অফ কিছু কমি যোৱাৰ সম্ভাৱনা আছে। আগতেও আমি কৈছোঁ কিছু পৰিমাণ হ'লেও কমিব বুলি আমি আশা কৰিব পাৰোঁ, কিয়নো এইবাৰ LPৰ ক্ষেত্ৰত B.Ed প্ৰাৰ্থীসকলে আবেদন কৰা নাই, তেওঁলোকে কৰাৰ সুযোগ পোৱা নাই। সুপ্ৰিম কোৰ্টৰ এটা ৰায়দান আছিল আৰু শেহতীয়াকৈ ছত্তীশগড়ৰ পৰাও B.Ed প্ৰাৰ্থীসকলে তেওঁলোকে সুপ্ৰিম কোৰ্টত আপিল কৰিছিল, তেওঁলোকৰ আপিল ৰিজেক্ট হ'ল। অৰ্থাৎ LPৰ ক্ষেত্ৰত কেৱল DLED ডিগ্ৰীসকলেহে আবেদন কৰিব পাৰিব। গতিকে সি এটা মুখ্য কাৰণ হিচাপে বিবেচনা হ'ব যে LP টেট উত্তীৰ্ণ B.Ed প্ৰাৰ্থীসকল তেওঁলোকে আবেদনৰ পৰা আঁতৰি গ'ল, এতিয়া একাংশ কমি গ'ল। তেনেদৰে দ্বিতীয়তে কণ্টেক্সুৱেল টিচাৰ, বহুত ভাল নম্বৰ থকা কণ্টেক্সুৱেল টিচাৰ আছিল, তো তেওঁলোকৰ মাজৰ প্ৰায় 24,000 নিয়মীয়া নিযুক্তি পাই গ'ল। গতিকে তেওঁলোকে যদি এপ্লাইও কৰিছিল তেওঁলোকে ইতিমধ্যেই কৰি থকা বিদ্যালয়খনতে তেওঁলোকক নিয়মীয়াকৰণ কৰিছে। গতিকে ই এটা প্ৰভাৱ বিস্তাৰ কৰিব। তেওঁলোকে আবেদন কৰিছিলে যদিও তেওঁলোকে পাই গ'ল, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনটো হয়তো তেওঁলোক নাযাব পাৰে, কিয়নো তেওঁলোকে যিখন স্কুলত কৰিছিলে সেইখন স্কুলতে তেওঁলোক ৰেগুলাৰ হৈ গ'ল। যদি তেওঁলোকে আবেদন কৰিছিলে তেওঁলোক ডকুমেণ্ট ভেৰিফিকেশ্যনটো নাযাব পাৰে, বা তেওঁলোকে বেলেগ এখন স্কুল বেলেগ ডিষ্ট্ৰিক্টত কিয় চাকৰি এটা ল'বগৈ, যিহেতু কৰি থকা বিদ্যালয়খনতে তেওঁলোকে ৰেগুলাৰ হৈছে। গতিকে সি এটা মুখ্য হিচাপে কাৰক হিচাপে কিছু প্ৰভাৱ বিস্তাৰ কৰিব। আপোনালোকে নিশ্চয় জানে প্ৰতি বছৰে ঠিকাভিত্তিক শিক্ষকৰ একাংশই নিয়মীয়া নিযুক্তি পাই যায়, বহুতৰ টেটৰ নম্বৰ ভাল। গতিকে সিও এটা প্ৰধান কাৰক LP আৰু UP দুয়োটাৰ ক্ষেত্ৰতে কিছু প্ৰভাৱ বিস্তাৰ কৰিব। ইয়াৰ উপৰিও 3 নম্বৰ যিটো কাৰক হ'ল BDCৰ যিহেতু 900 পোষ্টত LP UPৰ আগতীয়াকৈ নিযুক্তি হৈ গ'ল। গতিকে সেই যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিলে DW তেওঁলোক হয়তো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত নাহিবও পাৰে, বা আহিলেও তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টতে সিহঁতে তেওঁলোকে পাইছে BDC এৰিয়াৰ ভিতৰতে। গতিকে ইতিমধ্যে তেওঁলোকে জইন কৰিছে। গতিকে নিজৰ সুবিধা মতে ইয়াৰ পৰা তেওঁলোকো বাদ পৰিলে বুলি আমি ধৰিব পাৰোঁ। এনেদৰে বহুখিনি কাৰক আছে যাৰ কাৰণে কাট অফ কিছু কমি যোৱাৰ সম্ভাৱনা আছে। কিন্তু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ এইখিনি দেখি প্ৰাৰ্থীসকল যথেষ্ট তেওঁলোক দুশ্চিন্তাত ভুগিছে, ভয় কৰি আছে। গতিকে তেনেধৰণৰ কোনো কাৰণ নাই। এটা কথাত আপোনালোকে নিশ্চয় দৃঢ়তাৰে আমি ক'ব পাৰোঁ যে আপোনালোকে নিশ্চয় দেখিছে অসম চৰকাৰে বা শিক্ষা বিভাগে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছভাৱে নিকাভাৱে প্ৰতিখিনি কাম কৰি গৈছে। গতিকে শিক্ষামন্ত্ৰী মহোদয়ে বা মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিটো নিযুক্তি মেলাত বা সংবাদ মাধ্যমৰ আগত আপোনালোকে কওঁতে দেখিছে যে অসমৰ এতিয়া আগৰ নিচিনা নহয়, প্ৰযুক্তিৰ ক্ষেত্ৰত বহুখিনি আগুৱাই গৈছে। কিছুদিনৰ আগতে শিক্ষা সেতু এপলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি পাইছে। গতিকে ছফ্টৱেৰৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ক্ষেত্ৰত বহুখিনি অসম অন্য ৰাজ্যৰ তুলনাত আগবাঢ়ি গৈছে। গতিকে আমি আশা কৰোঁ যে যোগ্যজনে চাকৰিটো পাওক 5,550টা পদৰ। গতিকে প্ৰাৰ্থীসকল
তেওঁলোকে নিজৰ যিখিনি কৰিবলগীয়া ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন এতিয়া এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিখিনি হৈ যোৱাৰ পিছত বাকী সকলো পৰ্যায়ক্ৰমে কামখিনি হ'ব। তেওঁলোকে নিজৰখিনি যাতে ভালদৰে কৰক, তাৰপিছত মেধা তালিকাবিলাক ওলাব, তাত হয়তো যোগ্যজনে পাব। কাৰোবাৰ পইণ্টৰ কাৰণে যদি নাপায়, পৰৱৰ্তী বিজ্ঞাপন পুনৰ প্ৰকাশ কৰাৰ কথা শিক্ষামন্ত্ৰী মহোদয়ে কৈছে, তাত আবেদন কৰিব। বহুতে এডিআৰিৰ কাৰণেও পঢ়ি আছে। গতিকে নিজক এটা সদায় যোগাত্মক দিশত আগবঢ়াই নিব, মিছাতে দুশ্চিন্তা কৰাৰ কাৰণ নাই বুলি ভাবোঁ। আৰু ভুৱা ডিগ্ৰীৰ ক্ষেত্ৰতে হওক বা তেনেকুৱা ধৰণৰ যিবিলাক কথা, সেইবিলাকৰ ক্ষেত্ৰত অসম চৰকাৰে বিশেষতঃ শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে ষ্ট্ৰিক্ট একশ্যন লৈ তেওঁলোকে কাম আগবঢ়াই নিব, বা শিক্ষা বিভাগৰ এই ক্ষেত্ৰত SOP জাৰি কৰাৰ কথাও কিছুদিনৰ আগতে মন্তব্য আপোনালোকে নিশ্চয় শুনিছে। গতিকে আপুনি এজন প্ৰাৰ্থী হিচাপে নিজৰ কামখিনি কৰি যাওক। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপুনি যিখিনি ডকুমেণ্ট আপোনাক লাগে ৰেডি কৰি ৰাখক, বা যদি আপুনি BEd ডিগ্ৰীধাৰী তেতিয়া আপুনি টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে যদি প্ৰিপেৰেশ্যন চলাই আছে তাত ভালদৰে মনোনিৱেশ কৰক। আৰু যিসকলে কালচাৰেল স্পৰ্টছ আৰু NCCৰ কাৰণে তেওঁলোকে তেওঁলোকৰ নাম আহিছে, তেওঁলোকে ভালদৰে ভেৰিফিকেশ্যন কৰক। আৰু আপোনাৰ ডকুমেণ্টটো যদি অথেণ্টিক বুলি ভাবে, তেওঁলোকে নম্বৰটো পাবলৈকে আপুনি নিশ্চয় পাব। আৰু কিবা কাৰণত যদি আপোনাৰ ডকুমেণ্টটো তেওঁলোকে একচেপ্ট নকৰে, তাৰ কাৰণে নম্বৰটো নিশ্চয় নাপাব। বা সেইখিনি ডিপাৰ্টমেণ্টে বা শিক্ষা বিভাগে এইখিনি ভালদৰে চোৱাৰ কাৰণেই এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনটো হয়। তাক লৈ প্ৰাৰ্থীসকল মই ভাবোঁ কোনো দুশ্চিন্তাত থাকিবলগীয়া কাৰণ নাই। আপোনালোকে নিশ্চয় যোগাত্মকভাৱে লৈ আগবাঢ়ি যাওক। আৰু আপোনালোকৰ মূল্যৱান কমেণ্টসমূহ জনাব, আপোনালোকে কি ভাবে এই সম্পৰ্কত। আপোনালোকৰ মন্তব্য কমেণ্ট ছেকশ্যনত জনাব। আৰু কোনোবাই যদি এই আজিৰ পৰা হোৱা ভেৰিফিকেশ্যনত আপোনালোকে ভেৰিফাই কৰিছেগৈ, তাত কিখিনি ডকুমেণ্ট চাইছে, কিখিনি কেনেদৰে চাইছে, আপোনালোকে কমেণ্ট ছেকশ্যনত